उन्नति सहयोग करिছে जॉनसन्स बेबी सोपे ब्रिटानिया रस्क जहां फैमिली वहां SBI लाइफ जिंदगी हंस के बिताएंगे ऋण एडवांस पाउडर नতুন ঋণ কাপড়লৈ ঘূৰাই আনে নতুনৰ দৰে শুভ্ৰতা আৰু এক্সপাৰ্ট বৰ্তনকো কৰে চুটকি মে চকাচক হেৰা কি কৰিছা হে দেখা নাই জানো লাৰু বনাই আছো কিয় অসমত লাৰু বনাইছা যে বিহুলৈনো আৰু কেইদিননো আছে হয় দিয়া চাউতে বিহু আহি পালেই আমাৰ দিনত এনেকুৱা সময়ত এমাহ মানৰ আগৰ পৰাই ঢোলৰ শব্দ ভাহি আহে লগতে তাঁতশালৰ শব্দও আমি তাঁতৰ পাতত বহি ফুলাম গামোচা বৈছিলো আজিকালি ডেকা গাভৰুবোৰৰ যে কি হ'ল না ঢোলৰ শব্দ না তাঁতশালৰ শব্দ হেৰা মই ঢোলৰ মাত শুনিছো এতিয়া মোৰ চাৰিওফালে কেৱল ঢোলৰেই মাত ৰাতিপুৱাৰ পৰা ৰাতিলৈকে কেৱল ঢোলৰেই মাত মই কিন্তু শুনা নাই দেই মই শুনিছো মোৰ কাণত কেৱল ঢোলৰেই মাত পিছে ঢোলবোৰ ফটা জানো কি কৈ থাকে আমাৰ দিনত কৈ নাথাকিবা হে শুনা আমাৰ দিনত বাইক আছিল মোবাইল আছিল নাছিল সেইবোৰ থকা হলে সেই দিনতো ডেকাহঁতে তোমাৰ সেই ঢোল নামাৰিলেহেঁতেন গাভৰুহঁতে তাঁতৰ পাতত নবহিলেহেঁতেন ভাগ্য সেই দুবিধ নাছিল নহয় দেই কি নহয় দেই মোৰ ঢোলৰ শব্দ শুনি নৈ ঘাটৰ পৰা পানী আনিবলৈ যাওঁ বুলি ঘৰত ফাঁকি দি ওলাই আহিছিলা নে নাই চি কিনো কথাবোৰ কৈ থাকে এতিয়া লাজ পাইছে তাঁতৰ পাতত বহি যে পিৰিক পাৰাককৈ বাটলৈ চাই আছিলা মই যে ঢোলত চাপৰ মাৰি চিগনেল দিছিলো ৰাম মনে মনে থাককচোন কিয় মনে থাকিম হে কিয় মনে থাকিম তেতিয়া আমাৰ হাতত মোবাইল থকা হলে মোবাইলত ফুচুৰ কথা পাতিলোহেঁতেন মেছেজ কৰি ক'লোহেঁতেন অমুকটা বজাত অমুকত লগ পাম মোৰ বাইক থকা হলতেন তোমালোকৰ ঘৰৰ আগেদি ধপ 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 শব্দ কৰি গলোহেঁতেন দীঘলীয়া হৰ্ণ বজাই ইংগিত দিলোহেঁতেন মিছামিছি ঢোলডাল ডিঙিত ওলমাই লৈ কিয় মৰিলোহেঁতেন হে বুঢ়া হ'ল লাজ চৰম নহল এনে কনে পৰকটি লৈছে বুলি সঁচা কথা ক'লে পৰকটি ল'ৰা হয় মিছামিছি আজিকালি ল'ৰা ছোৱালীবিলাকক দোষ নিদিবা সিহঁতে যি কৰিছে দেখ কৰিছে আমাৰ দিনতো লুকাই চুৰকৈ কমখন হোৱা নাছিল এতিয়া আপোনাৰ ভাষণটো বন্ধ কৰকচোন কিবা এটা মানে পাবহে লাগে কমটো মই খাৰাং খাজ কথা কোৱা মানুহ আৰু এটা কথা কওঁ শুনা এতিয়া মই এইবোৰ নুশুনো শুনা আজিকালিৰ মাক বাপেকবোৰে যে কয় আমাৰ দিনত আমি এনেকে আছিলো আমি তেনেকে আছিলো এৰা শুনিলে এনেকুৱা লাগে তেওঁলোক সেই সময়ত যেন দেৱ দেৱীহে আছিল মানুহ নাছিল নিজৰ ফটা ঢোল নিজেই বাই কি খাই পাহৰিম
তোকে লাহৰি কি খাই পাহৰিম তোক মিচিমি আহিব বৰে বিহানিব তাকে খাই পাহৰিম তোক ৰাম যাওক বুলি কৈছো নহয় কিয় ইমান লাজ কৰা হে কিয় ইমান লাজ কৰা ৰাম আঁতৰ হওক ঠিক আছে হ'ব বাৰু মই বাৰাণ্ডাতে আছো গৰম গৰম চাহ একাপ লৈ আহিবা সেই কি খাই পাহৰিম বহু তাঁতৰ পাতত চকু আলি বাটত কিবা কৈছিলা পেপাৰ পঢ়িছেনে ৰাস্তাৰ মানুহ চাইছে দুয়োটাই কৰিছো পিছে দুয়োটা একেই পেপাৰতো খবৰ নাই বাটতো মানুহ নাই ক'ৰ পৰা থাকিব জানি শুনি আৰু কোনেও বিপদ চপাই নানে নহয় পেপাৰৰ কথা কৈছা নে ৰাস্তাৰ কথা কৈছা ৰাস্তাৰ কথাই কৈছো আপোনাৰ ভয়ত ঘৰৰ আগেদি মানুহ অহা যোৱা কৰাই বন্ধ কৰিছে মই কিবা বাঘ নেকি মানুহক খাই পেলাম বাঘৰ কামোৰ মানুহে সহ্য কৰিব পাৰে কিন্তু আপোনাৰ যিটো কামোৰ সেইটো সহ্য কৰিবলৈহে মানুহে টান পায় তুমি অলপ বেছি কৈছা নেকি নাই কোৱা কামোৰ খোৱাজনেহে গম পায় থোৱাহে কত মানুহে মোৰ লগত কথা পাতিবলৈ সুবিধা বিচাৰি ফুৰে মই সময় দিব নোৱাৰো কাৰণেহে আই ঐ দেহি এনে একেবাৰে স্বামী বিবেকানন্দজন ঠাট্টা কৰিছা কৰা আদা বেপাৰীয়ে জাহাজৰ মূল্য কি বুজিবা খুৰা এতিয়া নালাগে দিয়ক মোৰ মানে কাম এটা আছিলে পিছত আহিম দিয়ক শুনছোন সেইটো আদা বেপাৰী আছিল নেকি জাহাজৰ মূল্য বুজি নাপালে ঠাট্টা কৰিবলৈ এইটো আমাৰ নবীন মাষ্টৰ ল'ৰা নহয়নে নাম কি আছিল জানো তাৰ চাওঁ এইটো নবীন মাষ্টৰ ল'ৰা নহয়নে য'তে বাঘৰ ভয় ততে ৰাতি হয় পাই গ'ল বাপেকে বুঢ়াই বাপেকে কত লুকাইছে লুকাব নালাগে গেটে দিয়া আছো না তই নবীন মাষ্টৰ ল'ৰা নহয়নে হয় ডাঙৰটো নে সৰুটো মাজুটো তহঁত তিনিটা নেকি মই আকৌ দুটা বুলিহে ভাবিছিলো তোৰ নামটো কি আছিল ৰাজু কলৈ ভিতৰলৈ যাওঁ বহি দুটামান কথা পাতো ভিতৰলৈ হ'ব নেকি খুৰা আজি নালাগে মোৰ কাম এটা আছে দেৰি হ'ব কলৈ যাওঁ এই চাৰিআলি পাওঁ চাৰিআলিলৈ যাওঁ যদি তই আকৌ উভতি গৈছিলি কিয় এই নহয় বস্তু এটা পাহৰি গৈছিলো আজিকালি ডেকা ল'ৰা ছোৱালীবিলাকে বৰ কথা পাহৰো তহঁতৰ স্মৃতি শক্তি কমি গৈছে আমাৰ কিন্তু তেনেকুৱা নহয় এতিয়াও সৰু কালৰ এটা কথা মনত আছে সুধিছচোন কিবা এটা ক'ব নোৱাৰো যদি চা একেবাৰে সৰু কালৰ কথা এটাকে সুধিছা খুৰা এই আপোনালোকৰ সৰুকালৰ কথা মই কেনেকে জানিম বাৰু মই ক'লে সেইটো জানিবি সেইকাৰণে মই কৈছো তই শুন আকৌ ভিতৰলৈ আছো না এটা কাম কৰ সেই চকুটোখন লৈ আহ যা খুৰা এইখন চকী লওক বহক আৰু ৰেষ্ট লওক মই আহি আছো সেইখন কেলে নানিলি যা আন যা আছো না বহ
বাহ বহক দেই বহক এইডাল বাহ বাহ এতিয়া ক'ত কেইটা বাজিল বাৰু এতিয়া 10:30 মান হৈছে তেতিয়াহ'লে মই যাওঁ দিয়ক তই দেখোন একো নুসুধিলি সুধিলোৱেচোন এতিয়া কেইটা বাজিছে তোক মই কি সুধিবলৈ কৈছিলো হা বাৰু তই নুসুধাকৈ কওঁ হা এবাৰ কি হ'ল জানো খুৰা বেলেগ এদিন জানিম দিয়ক আজি মোৰ সঁচাকৈ দেৰি হ'ব তাত তোৰ কি দেৰি হ'ব কৰি আছ কলৈ যাওঁনো ৰচিদ বহি অলপ পিন কৰিব দিব আছে কিহৰ ৰচিদ বিহু পাতিছো নহয় তাৰ আমি গমেই পোৱা নাই মিটিঙলৈ দেখোন নামাতিলে কেতিয়া হৈ গ'ল মিটিং পতা নাই এইখন বিহু এইবাৰহে প্ৰথম হ'ব তাৰমানে সেই আগৰখন নহয় নেকি হ'ব কিন্তু এইখন আমি লগৰ দুটা মানে পাতিছো এইখন আকৌ কেলে পাতিব লাগে এখন দেখোন হ'বই সেইখন হ'ব বুলি আৰু আমি বিহু নাপাতিম নেকি যিমান বিহু হয় সিমানে ভাল কাৰ কাৰণে ভাল চবৰে কাৰণে বিহু এখনে হ'ব লাগে মজবুতকৈ হ'ব লাগে আমাৰ দিনত কেনেকুৱা আছিল জানো তেতিয়া চাৰিওফালে খুৰা আজি নুশুনো দিয়ক বেলেগ এদিন শুনিম আজি একদম টাইম নাই তেনেহ'লে চাহ একাপ খাই যা নাখাওঁ দিয়ক আহোঁ চাহ নাখাওঁ গাখীৰ খাই যা খাটি গাখীৰ খাই একদম বেয়া পাওঁ পানী এগিলাচকে খাই যা নাখাওঁ দিয়ক মই যাওঁ একো এটা নোখোৱাকৈ যাবিনে তামোল এখনকে খাই যা কি মানুহে আপুনি একো নাখাওঁ বুলি কোৱা নাই জানো তামোলখননো কি পেট ভৰা বস্তু অসমীয়া ল'ৰা হৈ তামোল এখনো নাখাওঁ নে খুৰা নাখাওঁ দিয়ক এতিয়া মোৰ বহুত দেৰি হৈ আছে হয় নেকি ঠিক আছে যা বাৰু যাওঁ দিয়ক কিন্তু আকৌ কেতিয়া আহিবি এদিন আহিম ফিক্স এদিন নহয় আজিয়ে আহিবি এটা কাম কৰিবি চাৰিআলিৰ পৰা উভতি আহোঁতে তই সোমাই যাবি মই গেটৰ মুখতে ৰৈ থাকিম নালাগে দিয়ক মোৰ আহোঁতে বহুত দেৰি হ'ব কিমানো দেৰি হ'ব খুব বেছি 7টাহে বাজিব সেইখিনি সময়ত মই এনেও গেটৰ মুখত ৰৈ থাকো তই আহিবি মই ৰৈ থাকিম হ'ব বাৰু এতিয়া মোক এৰক আপোনাৰ কামত ধৰক নহ'লে সিফালে মোৰ দেৰি হ'ব কেলে নহ'ব আজি তোৰ দিনটো আগতকৈ ভালকৈহে যাব যাত্ৰাত মোক দেখিছ কম কথা যাত্ৰা শুভ ওলাই আহি যিডাল কামোৰ খাইছো দিনটো বৰবাদ কি ভাবি আছ আজি নাযাওঁ নি নাই একো নাই মই আহোঁ দিয়ক বহক দেই বহক তই কিবা পাহৰিছিলো বুলি কৈছিলি নহয় লৈ যাবি আকৌ খুৰা নালাগে দিয়ক পিছত আজি মানুহবোৰৰ কি হ'ল এটাও নাইচোন চাওঁ এজনী বৰ মৰম লাগিছে তোমাৰ চাওঁ হাতৰ পৰা এৰকচোন এৰক যেনেকৈ কৈছে জানো কোনোবা বেলেগ মানুহে ধৰিছে যিমানে বয়স হৈছে সিমানে মানুহটো চঞ্চলহে হৈছে এইটোতো সময়ে চঞ্চল হোৱাৰ বয়সটোলৈ এবাৰ চাইছেনে বয়স যিমানে নহওক মনটো ডেকা হৈ থাকিব লাগিব বুজিছা চঞ্চল হৈ থাকিব লাগিব এইটো বয়সত এইবোৰ কৰিবলৈ লাজ যে নাপায় কেলে পামহে লাজ মই তোকো ভুল কথা কোৱা নাই নে কৈছো তথাপি ধেমালি এনেৰু হেই নয়া নদী নয়া ফুল ঘূৰে মূৰে একে ফুল বহাগতে পাতি যাওঁ বিয়া
এটা আঁতৰিবলৈ কৈছা হা আঁতৰিবলৈ কৈছা হেৰা ডেকা বয়সত কিমান মৰম কৰিছিলা পাহৰি গলা নেকি মোৰ ঢোলৰ মাত শুনি যে দৌৰি আহিছিলা আমি কলৈকো দৌৰি যোৱা নাছিলো মিছা কথা নকবা দেই মিছা কথা নকবা মোৰ ঢোলৰ মাত শুনি তুমি কোৱা নাছিলা হা আজি গধূলি নাহিবা চেনাই নোপোৱা পদূলিত মোক কাইলৈ গধূলি আহিবা শুনাই ফালি থম বেৰৰে চুক লাজ চৰমো নাই কিহৰ লাজ হে কিহৰ লাজ মৰম ভাল পোৱাটোৰ কিহৰ লাজ বহাগৰ বতৰ বহাগ মানে প্ৰেম এইবোৰ লেকচাৰ মাৰি থাকিবলৈ মোৰ এতিয়া সময় নাই তেনেকৈ নকবা না আৰু কেনেকৈ ক'ব লাগে হা আৰু কেনেকৈ ক'ব লাগে হুঁচৰিয়ে চত আমি বিহু মাৰো যত এই অকলে অকলে যে এনেকে ৰাউচি জুৰি আছে ভূতে পালে নেকি ঠিকেই ধৰিছা ভূতেই পাইছে কিন্তু সেই বহাগৰ ভূত অকলে অকলে যে এনেকে ৰাউচি জুৰি আছে ওচৰৰ মানুহে শুনিলে বলিয়া হল বুলিহে কব বলিয়াই হলো যেনিবা কিনো ক্ষতি হল হেৰা মই আমাৰ বাপুতি হাঁহন বিহুটোৰ কাৰণে বলিয়া হৈছো কোনো বিজতৰীয়া সংস্কৃতিৰ কাৰণে বলিয়া হোৱা নাই গৰজ পৰিছে নিজৰ গাত বিহু লাগিছে অকলে অকলে মাৰি থাকক মোক যে তেনেকৈ কলা নিজৰতো লাৰু পিঠা বনোৱাত লাগিছা সেইবোৰ কিয় বনাইছা ৰাতিপুৱা দেখোন আমাৰ দিনত অমুকটো হৈছিল আমাৰ দিনত তমুকটো হৈছিল বুলি মোৰ কাণ ঘোলা কৰিছিলা মনত পৰাৰ কাৰণেহে কৈছিলো এইটো মোৰো মনত পৰিছে সেইকাৰণেহে গাইছো হুঁচৰিয়ে চত আমি বিহু মাৰো যত মনে মনে থাককহে আপোনাৰ বিহু শুনি এতিয়া ওচৰ চুবুৰীয়া চব আহি ইয়াত গোট খাবহি ভাল কথাই হ'ব হেৰা আজিকালি মানুহৰ মাজত মিলা প্ৰীতি নোহোৱা হৈছে বুজিছা মোৰ হুঁচৰিৰ মাত শুনি যদি কোনোবা আহি ইয়াত গোট খাইহি কিনো বেয়া কথা হ'ব তাৰ মানে জাতিটো উদ্ধাৰ কৰা সমস্ত দায়িত্ব আপুনিয়ে লৈছে ল'ব পৰা হলেতো ভালেই আছিল কিন্তু আমাৰ কথা শুনিবনো কোনে তেনেহলে মনে মনে থাকক বিহু মাৰি ৰাইজক শুনাব নালাগে মনত পৰিছে বুজিছা তাহানিৰ কথাবোৰ মনত পৰিছে গোটেই গাঁওখনে হুঁচৰি গাই আহি আমাৰ সেই চোতালত আহি বহিছিলহি আয়ে চাহ জলপান দি সকলোকে শুশ্ৰূষা কৰিছিল তাৰ পাছত বিহু উৎসৱৰ আয়োজন কি দিন আছিল সেইবোৰ তোমাৰ বাৰু মনত নপৰেনে কিয় নপৰিব আমি ছোৱালীবোৰে কম নচা নাছিলো এতিয়া ভাবিলে লাজেই লাগে তোমাৰো আজিকালি লাজটো বৰ বেছি মই ওচৰলৈ গলেও লাজ বিহু এফাকি গালেও লাজ হুঁচৰি গোৱা কথা কলেও লাজ মুঠতে লাজ আৰু লাজ লাগিবতো কিয় নালাগিব এই লাজটোৰ কাৰণে আমাৰ জাতিটো বহুত পিছ পৰি আছে বুজিছা তেনেহলে আমিবিলাক নিলাজ হব লাগিব কি যে কথাবোৰ কৈ থাকে নহয় ৰবাহে কথাৰ অৰ্থ নুবুজাকৈ এনেই কিবা এটা কৈ নিদিবা মই হবলা তোমাক নিলাজ হবলৈ কৈছো লাজ নথকাবোৰকেতো নিলাজ বুলি কয় মই পৰীক্ষাত কিমান লিখিলো পৰীক্ষাটো কৰি কেলে লিখিছিলা কিয় এটা শব্দত প্ৰকাশ কৰা লাজ নথকা তাৰ মানে নিলাজ ক্লাছৰ ভিতৰত অসমীয়াত হায়েষ্ট মাৰ্ক পাইছিলো জানো হেৰা মেট্ৰিকৰ ৱালখন পাৰ কৰি আৰু অকণমান বগাই যাব পৰা হলেতো তুমি সাহিত্য সভাৰ সভানেত্ৰীয়ে হলাহেঁতেন সেইখন ৱাল দেখোন আপুনিয়ে বগাবলৈ নিদিলে তাৰমানে এতিয়া দুখটো মোৰ গাতে হ'ল নহয় দুখটো এতিয়া মোৰহে হ'ল ভালকে মনত পেলাকচোন কাৰ গাত দুখ মনত আছে বুজিছা মনত আছে সেই তিলৈ যান বিহু প্ৰতিযোগিতাৰ পৰা যে মই তোমাক চাইকেলত উঠুৱাই লৈ একেবাৰে ঘৰ পোৱাইছিলোহি মোৰ পুৰা মনত আছে তুমি যে লাজ আৰু ভয়ত একেবাৰে হ'ব এতিয়া গোটেইখন বুৰঞ্জী মেলিব নালাগে চেলু এটা পাবহে লাগে তুমি মানুহজনী কিয় এনেকুৱা নিজে কথা উলিয়াবা তুমি আকৌ মোকেই গালি পাৰিবা মই কথা উলিয়ালে এটা লাইনৰ ভিতৰত থাকো আপুনি কথা উলিয়ালে আকৌ লাইন পাৰ হৈ বহুত দূৰ পাইগে নহয় এতিয়া কথা পাতোতে মই লাইন টানি ল'ব লাগিবতো লাইন মনত নথকাৰ কাৰণে মানুহ আমাৰ ঘৰৰ আগেদি পাৰ হৈ যাবলৈ ভয় কৰা হ'ল তথাপিও গাত কথা লাগিছে জানো এৰাহে কি হ'ল তাকেইতো চুৰ তোৰ নেকি দিনে পোহৰে ক'ত চুৰ ওলাব তেনেহলে কিনো
হেৰা ৰ'বাচোন ৰ'বা মই চাই আহোঁ বুজিছা নালাগে যাবলৈ একো নহয় হে নালাগে অ'। ভয় খাব নালাগে মই চালো আৰু আহিলো নালাগে, একো নহয় তোমাক চাওঁ এৰাচোন এৰা নালাগে বুলি এৰা কৈছো হে চাওঁ ৰ'বা ৰ'বা হেৰি শুনকচোন বোলো হেৰি